ৰাজ্যত সম্প্ৰতি অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ। বেইলাচিত সেনাৰ বৰডুমচা পেঙেৰি আঞ্চলিক সমিতিয়ে পেঙেৰি কঁঠালগুৰিত জব্দ কৰিলে গৰু ভৰ্তি বাহন। অসম অৰুণাচল সীমান্ত বৰডুমচাৰ ডিৰাক সীমান্তয়েদি অৰুণাচল প্ৰদেশৰ পৰা প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হৈ আহিছে অবৈধভাৱে গোধন। বিশেষকৈ বৰডুমচা সাপ্তাহিক বজাৰৰ পৰা গোমাফিয়াই প্ৰতি বৃহস্পতিবাৰৰ হাজাৰতকৈ অধিক গৰু কোনো কেটেল পাৰ্মিট নথকাকৈ ফিলফবাৰী পেঙেৰি থানাৰ সন্মুখেদি সৰবৰাহ কৰি আহিছে বুলি চৰ্চা হৈ আছে। যোৱা শুক্ৰবাৰে AS 02DC 2678 নম্বৰত টাটা য়োদ্ধা বাহনে 9টা গৰু অৰুণাচল প্ৰদেশৰ নামচাইৰ পৰা ডিব্ৰুগড়লৈ নথিপত্ৰ অবিহনে সৰবৰাহ কৰিবলৈ বিচৰা সময়তে ডিগবৈ বৰডুমচা সংযোগী পথৰ পেঙেৰিত জব্দ কৰে বেইলাচিত সেনা বৰডুমচা পেঙেৰি আঞ্চলিক সমিতিয়ে। জব্দকৃত বাহন সংগঠনটোৱে পেঙেৰি আঞ্চলিক থানাত গতাই দিয়ে বুলিও খবৰ পোৱা গৈছে। গৰু সৰবৰাহ কৰা বাহনৰ চালকে জানিবলৈ দিয়া অনুসৰি গৰুসমূহ ডিব্ৰুগড় মৰাণ গৰু ব্যৱসায়ী অসীম তীখৰিয়াল ওৰফে মাইনাই অৰুণাচল প্ৰদেশৰ নামচাইৰ পৰা কোনো কেটেল পাৰ্মিট নথকাকৈ লৈ আহিছিল। বেইলাচিত সেনা বৰডুমচা পেঙেৰি আঞ্চলিক সমিতিয়ে কেটেল পাৰ্মিট নথকাকৈ গোধন সৰবৰাহ কৰা গোমাফিয়াৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক দাবী জনাইছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে শেহতীয়াকৈ যি গু আইন আনিছিল আৰু সেই গু আইন অনাৰ পাছতো তেওঁলোকে যি অবৈধভাৱে যে গৰুৰ যি বজাৰ চলি আছে, যি হাজাৰ হাজাৰ যে গৰু শ শ গৰু যে তেওঁলোকে যে বেচা কিনা কৰিছে, তাক লৈ আচলতে আমি আচৰিত খাইছোঁ। আচলতে এইটো কাৰণে আচলতে আমি আচৰিত খাবলৈ বাধ্য হৈছোঁ। বৰডুমচা থানাৰ পৰা ঠিক 200-300 মিটাৰ আঁতৰতে এখন যি অবৈধভাৱে যি হাজাৰ হাজাৰ শ শ গৰু যে বেচা কিনা যে এখন গৰুৰ বজাৰ আছে, আৰু দুখন থানাৰ সন্মুখেদি এখন পেঙেৰি থানা আৰু 2 নম্বৰ এখন বৰডুমচা থানা আৰু এখন পেঙেৰি আৰক্ষী থানা সন্মুখেদি যে অবৈধভাৱে যে কঢ়িয়াই অনা বাহনসমূহ যে পাৰ হৈ যায়, তাক লৈ আমি আচলতে ক্ষোভিত হৈছোঁ। আৰু আজি আমাৰ বিশেষতে আমি গম পাইছোঁ যে অৰুণাচল এঠাইৰ পৰা আচলতে তেওঁলোকে যি DI গাড়ী এখনত 10টাকৈ আচলতে যি অবৈধভাৱে গৰু আচলতে হয়তো চুৰি গৰু হ'ব পাৰে, তো সেইটোকে গাড়ী এখন আমি খবৰ পাই আচলতে আমি গাড়ীখন জব্দ কৰোঁ। কঁঠালগুৰিত ৰিজাৰ্ভৰ কাষতে আমি এখন গাড়ী জব্দ কৰোঁ আৰু সেই গাড়ীখন আচলতে আমি যেতিয়া ড্ৰাইভাৰক আমি সোধপোছ কৰোঁ যে আচলতে তেওঁলোকৰ যি নথিপত্ৰ আমি আচলতে চাব বিচাৰোঁ, তেওঁলোকৰ কোনো ধৰণৰ নথিপত্ৰ নথকাত আমি পেঙেৰি আৰক্ষী থানাৰ প্ৰভাৰী আমি ফোন কৰোঁ আৰু ফোন যোগে তেওঁলোকক আমি মাতি তেওঁলোকক আচলতে এই গাড়ীখন আমি চঞ্জাই দিওঁ। হয়, আজি দিনৰ 3 বজাত বৰডুমচা পেঙেৰি ৰাজপথত আমি এখন গৰু গাড়ী নিৰীক্ষণ কৰোঁ আৰু গৰু গাড়ীখন আমি ৰখাই পেলাই সোধপোছ কৰাত তেখেতলোকৰ নথিপত্ৰসমূহ চোৱাৰ পিছত আমি জানিবলৈ পালোঁ যে তেখেতলোকৰ নথিপত্ৰসমূহ আচলতে একেবাৰে নিম্নমানৰ। আচলতে সেই নথিপত্ৰ দেখাৰ পাছত আমাৰ সন্দেহৰ চকু গৈছে তেখেতলোকৰ ওপৰত। আৰু বিশেষকৈ আমাৰ বৰডুমচা পেঙেৰি বৃহত্তৰ অঞ্চলটোত আমাৰ গৰু চুৰিৰ কাণ্ড বিভিন্ন সময়ত হৈ আহিছে আৰু কিছুদিন পূৰ্বেও গৰু চুৰি কাণ্ড আমাৰ বুঢ়ীদিহিং মৌজাত বিশেষকৈ কেইবাখন গাঁৱতো আমাৰ গৰু চুৰি কাণ্ড সংবাদ মাধ্যমতো প্ৰচাৰ হৈছিলে। তাৰ পাছতো আমাৰ এতিয়া এইসকল আচলতে গু মাফিয়াৰ ওপৰত আমাৰ আজি সন্দেহৰ চকু গৈছে। আচলতে এইসমূহ গাড়ীৰে আচলতে আমাৰ এই বৃহত্তৰ বৰডুমচা পেঙেৰি অঞ্চলত যিসমূহ আচলতে গৰু চুৰি কাণ্ড হৈ আছে, তেখেতলোকেই আচলতে সৰবৰাহ কৰে নেকি, তেনেকুৱা ধৰণৰ সন্দেহ আমাৰ মাজত উত্থাপন হৈছে।